বগাদল গণেশ মন্দিৰত শ্ৰী শ্ৰী গণেশ পূজাৰ আয়োজন বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অহা 1 ফেব্ৰুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ লাংহিন নগৰৰ নিকটৱৰ্তী বগাদল গণেশ মন্দিৰত শ্ৰী শ্ৰী গণেশ পূজাৰ ব্যাপক আয়োজন কৰিছে। উল্লেখ্য যে 1930 চনত প্ৰতিষ্ঠা কৰা এই গণেশ মন্দিৰত বগাদল শ্ৰী শ্ৰী গণেশ পূজা কমিটিয়ে গণেশ পূজাৰ লগত সংগতি ৰাখি বৃহৎ মেলাৰ আয়োজন কৰি আহিছে। এই বৰ্ষটো গণেশ পূজাৰ লগতে বৃহৎ মেলাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে বগাদল শ্ৰী শ্ৰী গণেশ মন্দিৰত প্ৰতি বছৰে শ ভক্তৰ সমাগম হয়, কাৰণ এই মন্দিৰত পূজা অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হয় বুলি এক জনবিশ্বাস আছে। সেয়েহে কাৰ্বি আংলং জিলাৰ বাহিৰেও অন্যান্য জিলাৰ দূৰ-দূৰণিৰ ভক্তসকল আহি বগাদল শ্ৰী শ্ৰী গণেশ মন্দিৰত পূজা অৰ্চনা আগবঢ়ায়। এই বৰ্ষৰ গণেশ পূজাৰ লগত বৃহৎ মেলাৰ সন্দৰ্ভত এনেদৰে কয় বগাদল শ্ৰী শ্ৰী গণেশ মন্দিৰ পূজা কমিটিৰ উপদেষ্টা অমৃত বসুমতাৰীয়ে। নমস্কাৰ, আমি শ্ৰী শ্ৰী বগাদল গণেশ মন্দিৰ কমিটি হয়। প্ৰথমে মই মিডিয়ালৈ ধন্যবাদ থাকে, কাৰণ ইহঁতে আমাৰ ভিতৰুৱা অঞ্চলত আহি পেলাই যিটো নেকি খবৰ ল'লে, আৰু লগতে কাৰ্বি আংলং জিলাৰ সমূহ ৰাজ্য আৰু অসমৰ সমূহ ৰাজ্য আৰু বিভিন্ন জনজাতিৰ ৰাইজলৈ আমাৰ নমস্কাৰ, কাৰ্ডন আৰু খুলুম্বাই। কিমান তাৰিখৰ পৰা হ'ব এইটো মেলাটো? আমাৰ এই মেলাটো অহা ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। সেয়েহে আমি এতিয়া বৰ্তমান মানে যা চলি আছে, আৰু আমাৰ হাতত মেলাটো আৰু বেছি দিন নাই। আজি 29 তাৰিখ হৈ গ'ল আৰু মাজতে 2 দিনমান বাকী আছে। গতিকে এতিয়া আমি যাৰ কৰা যিখিনি কাম আছে বৰ্তমান 2 দিনৰ পাছতে শেষ হ'বহি। ইয়াৰ পিছতে আমাৰ 1 তাৰিখৰ পৰা প্ৰথম মানে কাৰ্যসূচী আৰম্ভ হ'ব, আৰু সেই কাৰ্যসূচী আমি 5 দিনলৈকে উদযাপন কৰিবলৈ আমি হাতত লৈছোঁ। সেয়েহে আমি এতিয়া যিখিনি কৰিবলগীয়া কাম এইখিনি বৰ্তমান সম্পূৰ্ণ হ'বহি। এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আলহী আহিব নেকি কোনোবা? এনে আমি পৰিকল্পনাটো লৈছোঁ, এই প্ৰথম যি মেলাৰ ফাৰ্ষ্ট দিনা যেনিবা ফেব্ৰুৱাৰী 1 তাৰিখত আমাৰ মুকলি কাৰ্যসূচী আছে। ইয়াতে আমাৰ কাৰ্বি আংলং জিলা পৰিষদৰ মাননীয় সদস্য বিলিমোহন কাগলাৰী দেৱক আমি মুকলিৰ কিবা সভাত এখেতক আলহী হিচাপে তেখেতে উপস্থিত থাকিব। এই কাৰ্বি আংলঙৰ বাহিৰৰ বেলেগ জেগাৰ পৰা কোনো আহে নেকি ব্যৱসায়ীবিলাক? হয়, ক'ব গ'লে আমি প্ৰতি বছৰে এনেকুৱা এই বিজনেছমেন বা এনেকুৱা দোকান পোহৰ দিয়া আমাৰ এইটো কাৰ্বি আংলঙৰ বাহিৰত অন্য মানে দূৰ দূৰণিৰ পৰা ইয়াতে দোকান পোহৰ দিবলৈ আহে। তেখেতসকলে প্ৰতি বছৰে আমাৰ ইয়াতে যোগাযোগ কৰিহি। এনে আমি আমাৰ হাতত বৰ্তমান কোকৰাঝাৰলৈকে আমাৰ ট্ৰেডিশ্যনেল দখনা এইবিলাক বেচিবলৈ তেখেতসকলে আহিব, আৰু তেখেতে ইনফৰ্মেশ্যন দিছে আমি বিভিন্ন ধৰণৰ ভাল মানে ট্ৰেডিশ্যনেল আমি তাতে লৈ যাম বুলি ইতিমধ্যে আমাৰ হাতত খবৰ আহিছে। গতিকে আমি সেইখিনিতো গোটেই অসমবাসীৰ লগতে কাৰ্বি আংলং ৰাইজলৈ অৱগত কৰিম। সকলো ৰাইজক মাতিবনে আপোনালোকে, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে? হয়, আমাৰ সেইটো যিহেতু শ্ৰী গণেশ প্ৰভু তেখেতে সৰ্বজন বিদিত, গতিকে আমি অসমৰ বা কাৰ্বি আংলঙত যিমান মানে জাতি জনগোষ্ঠী আছে তেখেতসকলে আমাৰ ইয়াতে সকলোকে আমি ৱেলকাম কৰিছোঁ, আৰু সকলোৱে মানে আহিব আমাৰ নিশ্চয় আমি আশাবাদী। গতিকে
সেইদিনা আমাৰ সাফল্যমণ্ড হ'ব বুলি আমি দৃঢ় বিশ্বাস আছে। ঠিক আছে। কাৰ্বি আংলঙৰ পৰা ৰবীন বৰুৱাৰ ৰিপৰ্ট, অসম টুডে।